নমস্কাৰ বন্ধুসকল, আজি আমাৰ তাঁতশালৰ সৈতে জড়িত কিছুমান কাম কাজ আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এইটো কি ঘূৰি আছে দেখিছেনে? উঘা বুলি কয়, উঘা। ইয়াত এইগৰাকী শিপিনীয়ে সেউজীয়া ৰঙৰ কেঁচা পাতৰ সূতা লৈ আছে। সূতা দোকানৰ পৰা কিনি অনাৰ পিছত এনেকৈ নেচা হৈ থাকে, সেই নেচাৰ পৰা তেওঁ উঘালৈ ট্ৰান্সফাৰ কৰিছে আৰু ইয়াৰ পিছত বেলেগ এটা পৰ্যায়ত বেলেগ এগৰাকী শিপিনীয়ে আন এটা কাম কৰিব, সেইটোও মই দেখুৱাম। এয়া কেঁচা পাত লৈছে উঘাত, এইটো হৈছে এটা কাম। আৰু এতিয়া এইগৰাকী শিপিনীয়ে সেই কেঁচা পাত যে লৈ আছিলে তেনেকুৱাই ঠিক উঘা এটাৰ পৰা এনেকৈ মহুৰা বটিছে। কিছুমানে মহুৰা ফুৰোৱা বুলি কয় আৰু কিছুমানে মহুৰা বটা বুলি কয়। এয়া দেখিছে শাৰী শাৰীকৈ তেওঁ মহুৰাবোৰ থৈ দিছে যঁতৰৰ কাঠডালৰ ওপৰত, আৰু এইটো যঁতৰ ঘূৰাই আছে। চাইকেলৰ ৰিং এটাৰে এনেকৈ তৈয়াৰ কৰা যঁতৰ, কাঠ আচলাত ৰিংটো খুব ধুনীয়াকৈ ফিট কৰি পেলাই এনেকৈ যঁতৰটো তৈয়াৰ কৰা হয়। আৰু এই আইতাগৰাকীয়ে এনেকৈ মহুৰা বটিছে বা মহুৰা ফুৰাইছে। এইটো হৈছে এই উঘাটোৰ পৰা কৰা দ্বিতীয় কাম। এইগৰাকী আন এগৰাকী আইতা, তেখেতে আকৌ এৰী সূতা বা এনেকুৱা ধৰণৰ সূতাৰে কাম কৰিবলৈ খুবেই ভাল পায়। তেওঁ ৮০ৰ ঊৰ্ধৰ এইগৰাকী আইতা, ৮০ বছৰৰ ওপৰত তেখেতৰ বয়স, কিন্তু এতিয়াও তেখেতে চশমা নিপিন্ধে আৰু খুব ধুনীয়াকৈ এনেকৈ তাঁতশালৰ কামবোৰ কৰি যায়, মহুৰা বটে। এয়া দেখিছেনে? এই উঘাটোত হাতে কটা এৰী সূতা লৈ থোৱা আছে। একেধৰণেই লৈছিলে, যেনেকৈ নেচা বান্ধি থোৱা থাকে, সেই নেচাৰ পৰা এনেকৈ হাতেৰে এই উঘাটোত সূতাখিনি লৈ থোৱা আছে আৰু তেখেতে এনেকৈ যঁতৰত মহুৰা বটিছে। আৰু মহুৰাটো বটি হোৱাৰ পিছত কেনেকৈ গাঁঠিটো দিছে দেখিছেনে? এইটো এটা খুব ইণ্টাৰেষ্টিং কথা। খুব ধুনীয়াকৈ গাঁঠিটো পাক মাৰি পেলাই দিয়ে, হাতত অকণমান পানী লগাই লয় যাতে সূতাডাল পকাবলৈ সুবিধা হয়। চাবচোন, এই শলখাডালত মহুৰাটো সুমুৱাই দিলে, সুমুৱাই পেলাই সূতাডাল এই এনেকৈ পকাই পেলাই হাতত পানী লগাই, আঙুলিত পানী লগাই মোহাৰ মাৰি দিয়ে আৰু বাছ এনেকৈ যঁতৰৰ চকাটো ঘূৰাই থাকিলেই নিজে নিজে সূতাখিনি খুব ধুনীয়াকৈ তাত মেৰ খাই যায়। কিন্তু ইটো হাতেৰে যেনিবা তেখেতে কণ্ট্ৰল কৰি আছে, সূতা যাতে ইফাল সিফাল হৈ যাব নোৱাৰে, খুব ধুনীয়াকৈ কেৱল মহুৰাটোৰ ওপৰতে যাতে পাক খাই থাকে তেনেকুৱাকৈ নিয়ন্ত্ৰণ কৰি ৰাখে। আইতাগৰাকীলৈ চাওকচোন, চুলি পকা কিন্তু চকুত চশমা নাই। তেখেতৰ বয়স মই সুধিছিলোঁ, ক'লে ৮০ পাৰ হ'ল কেতিয়াবাই। সুদা চকুৰে, খালী চকুৰে তেখেতে এনেকৈ মহুৰা বটাত ব্যস্ত। মহুৰাটো মাকুত বৰ ধুনীয়াকৈ লগাই লোৱা হয়। মাকুৰ শলখাডালত মহুৰাটো সুমুৱাই আৰু শিপিনীগৰাকীয়ে সূতাডালৰ আগটো মাকুৰ কাষৰ পিনে থকা বিন্ধাৰে সুমুৱাই এটা কিটিপেৰে সহা মাৰি দিয়ে। চাবচোন, মুখেৰে সহা মাৰি দিলে এই সূতাৰ আগটো পাৰ হৈ আহে আৰু ধুনীয়াকৈ মাকুত মহুৰাটো খাপ খাই পৰে সূতাৰে সৈতে। এতিয়া অকণমান সময় শালৰ শব্দ শুনকচোন। ইয়াত ৪খন শাল একেলগে চলি আছে। কিছুমান সূতাৰ মহুৰা শুকানে শুকানে ববলৈ অসুবিধা হয় কাৰণে পানীত তিয়াই থোৱা হয়। এয়া কেঁচা পাতৰ মহুৰা পানীত এনেকৈ তিয়াই থৈ দিয়া হৈছে। তাঁত বৈ থাকোঁতে যে কেৱল হাতেৰেহে কাম কৰিব লাগে তেনেকুৱা কথা নহয়, সমানে সমানে ভৰিও চলাব লাগে। এয়া চাওকচোন, এই শিপিনীগৰাকীয়ে কেনেকৈ খৰখৰকৈ ভৰি চলাবলগীয়া হৈছে। হাতৰ সমানে সমানে ভৰিৰেও কাম কৰিব লাগে। এতিয়া আকৌ এবাৰ ইখন শালৰ ওচৰলৈ আহিছোঁ। বুটা বাচি থকা শিপিনীগৰাকীয়ে কিনো কৰি আছে তাকে চাওঁ বুলি। আহকচোন চাওঁ। চাদৰ মেখেলাৰ জুতি লগাই থোৱা আছিলে আৰু চাদৰত তেওঁ এনেকৈ বুটা বাচি আছে। খুব
ভাল লগা এইটো কাম চাই থাকিবলৈ মন যায়, আমনি নালাগে। অসমৰ তাঁতশালৰ শিপিনীৰ কথা আৰুনো কি ক'ম, তেওঁলোকে সপোন বাচে। এয়া কাৰোবাৰ হয়তো সপোনেই বাচি আছে। আৰু এনেকুৱা হাতে কটা এৰী সূতাৰ চাদৰ মেখেলাৰ যোৰা এটা পিন্ধাটো বহুতৰ কাৰণেই হয়তো সপোন। আৰু এই সপোনৰ চাদৰ মেখেলা যোৰত আমাৰ এই শিপিনীগৰাকীয়ে সপোনৰ ফুল বাচি আছে। এইটো ওলোটা ফাল, ইয়াৰ তলফালেহে আচল ফুলটো দেখা যায়। যিফালেদি শিপিনীগৰাকীয়ে এনেকৈ ফুল বাচি আছে, ওপৰৰ ফালে ফুলখিনিৰ ওলোটা ফালটোহে দেখা যায়। তলফালেহে আচল ফুলখিনিৰ বা চাদৰখনৰ আচলটোৰ ৰূপটো দেখা যাব। এইখন হৈছে তাঁতশাল। আৰু দেখিছেনে কি খৰ গতিৰে তেখেতে হাত চলাই আছে। আৰু এনেকৈ মাজে মাজে এমূৰ দুমূৰ মাৰি দিয়ে, যাতে বুটা বচা সূতাখিনি খুব ধুনীয়াকৈ চাপ খাই যায়। নহ'লে যদি ফাঁক হৈ থাকে তেতিয়াহ'লে সূতাখিনি খোলক ঢোলক হৈ যাব পাৰে। এইখিনি পিয়'ৰ কটন সূতা, দিশটো হ'ল কটন আৰু বানীটো বৈ আছে হাতে কটা এৰী সূতাৰে। সঁচাকৈয়ে হাতে কটা এৰী সূতাৰে বোৱা এই কাপোৰযোৰ নিশ্চয় কাৰোবাৰ কাৰণে সপোনৰেই কাপোৰ হ'ব, য'ত শিপিনীগৰাকীয়েও সপোনৰেই বুটা বাচি আছে। দেখিছেনে কাৰোবাৰটো কি সুন্দৰ, চাই থাকি আমনিয়ে নালাগে একেবাৰে, নহয়নে বাৰু? মই আশা কৰিছোঁ যে আপোনালোকে এই ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে। আৰু লগতে এটা অনুৰোধ কৰিছোঁ, ভিডিঅ'টো যাতে আপোনালোকে শ্বেয়াৰ কৰে। শ্বেয়াৰ কৰিলে কি হ'ব, আন মানুহেও জানিবলৈ সক্ষম হ'ব এইবিলাক কথা। আৰু লগতে আৰু এটা ডাঙৰ কাম হ'ব, শিপিনীসকলক ইয়াৰ জৰিয়তে অলপ হ'লেও উৎসাহিত কৰা হ'ব। শিপিনীসকলক আমি যিকোনো প্ৰকাৰে উৎসাহ প্ৰদান কৰিব লাগে। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে অশেষ ধন্যবাদ। আপোনালোক সুস্থ সবল হৈ থাকক, সুন্দৰ হৈ থাকক।